সেপ্টেম্বৰ মাহৰ পৰা অসমত মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰি আহিছোঁ আৰু ইতিমধ্যে আই মাতৃসকলে লাহে লাহে বুজি উঠিছে যে এই আঁচনিখনৰ লক্ষ্য কি আৰু উদ্দেশ্য কি। আজি আমাৰ বৰহমপুৰ সমষ্টিত প্ৰায় 33,625 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক লাভ কৰিব। 32,615 গৰাকী গাঁও অঞ্চলৰ আৰু 1010 গৰাকী হিতাধিকাৰী আমাৰ নগৰ অঞ্চলৰ পৰা ইয়াত সমবেত হৈছে। আমি অসমত 126টা সমষ্টিত প্ৰায় 44টা সমষ্টিত ইতিমধ্যে পুঁজি বিতৰণ কৰিছোঁ। আজিৰ দিনটোতো মই যেনেকৈ বৰহমপুৰত আছোঁ, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া বঙাইগাঁও জিলাৰ চিজন গ্ৰামত এই আঁচনিৰ ধন বিতৰণ কৰি আছে। এতিয়ালৈকে অসমত 10 লাখ মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিলে আৰু এই মাহৰ ভিতৰত আমি প্ৰায় 15 লাখ মহিলাক এই আঁচনিৰ সুবিধা বিতৰণ কৰিম। আমাৰ লক্ষ্য হৈছে যে ফেব্ৰুৱাৰী মাহৰ আগতে আমি অসমত প্ৰায় 32 লাখ মহিলাক এই আঁচনিৰ পুঁজি বিতৰণ কৰা আৰু এই আঁচনিখনৰ বিষয়ে আমাৰ আই মাতৃসকলক অৱগত কৰোৱা। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষতে এটা অভিযান হাতত লৈছে। সেই অভিযানটোৰ নাম হৈছে 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে সমাজত প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য আগত ৰাখি মোদী ডাঙৰীয়াই বেংকক কৈছে যে আপোনালোকে মহিলাসকলক ঋণ দিব। SRLM গঠন কৰিছে, ৰিভলভিং ফাণ্ড দিছে আৰু আজি আমাৰ অসমতো প্ৰায় 8 লাখ মহিলা লাখপতি বাইদেউৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। লাখপতি বাইদেউ মানে কি? যিগৰাকী বাইদেৱে বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। আমাৰ অসমত খালি কেৱল লাখপতি বাইদেৱে নাই, আমাৰ অসমত মহা লাখপতি বাইদেউ আছে। মহা লাখপতি বাইদেউ মানে কি? যোনে বছৰত 10 লাখ টকালৈকে ব্যৱসায় কৰিব পাৰে। আজি আমাৰ অসমত মহা লাখপতি বাইদেউ আছে, লাখপতি বাইদেউ আছে আৰু ভৱিষ্যতে লাখপতি বাইদেউ হোৱাৰ সপোন দেখাৰ অজস্ৰ মহিলা আমাৰ মাজত আছে। আমি চিন্তা কৰিছিলোঁ যে লাখপতি বাইদেউ যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, আমাৰ অসমত গ্ৰাম্য অঞ্চলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। আজি যদি আমাৰ অসমত আমি এটা শক্তিশালী গ্ৰাম্য অৰ্থনীতি সৃষ্টি কৰিব পাৰোঁ, বাহিৰৰ পৰা আমাৰ অসমত গাখীৰ আহিব নোৱাৰিব, বাহিৰৰ পৰা কণী আহিব নোৱাৰিব, বাহিৰৰ পৰা গাহৰি মাংস আহিব নোৱাৰিব আৰু শাক পাচলিও আমি বাহিৰৰ পৰা কিনিব নালাগিব। আজি যদি আপোনালোকে কোনোবা অৰ্থনীতি বা যোনে দেশৰ খবৰ ৰাখে তেওঁলোকৰ লগত যদি কথা পাতে, আমাৰ অসমত দিনে 60 লাখ 70 লাখ কণী বাহিৰৰ পৰা আহে, শাক চব্জি বাহিৰৰ পৰা আহে আৰু আমাৰ অসমত গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত অজস্ৰ বস্তু আজি অসমে বাহিৰৰ পৰা কিনি আনে। মোক এবাৰ এজন মোৰ লগৰ বন্ধু এজন শ্ৰীৰামপুৰ চেকগেট অসম আৰু পশ্চিমবংগৰ মাজত যিখন সীমা আছে, বন্ধুজনে তাত চাকৰি কৰিছিলে। তেওঁ মোক কৈছিলে যে যেতিয়া কলিকতাৰ পৰা অসমলৈ গাড়ীবোৰ আহে
কিবা নহয় কিবা বস্তুৰে সি পৰিপূৰ্ণ হৈ আহে। কিন্তু অসমৰ পৰা যেতিয়া গাড়ীবোৰ ওলাই যায়, গাড়ীবোৰ খালী ওলাই যায়। অৰ্থাৎ অসমে বাহিৰৰ পৰা নিত্য প্ৰয়োজনীয় বস্তু আমি বাহিৰৰ পৰা আনো, কিন্তু পঠোৱাটো বেলেগ কথা। আমাৰ নিজৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী আমি উৎপাদন কৰিব নোৱাৰো। আজি যদি বৰহমপুৰ, কামপুৰ, পুৰণি গুদামতে আমি দোকানত খবৰ ৰাখো, কণী বাহিৰৰ পৰা আহে, গাখীৰ বাহিৰৰ পৰা আহে, চাউল বাহিৰৰ পৰা আহে, দালি বাহিৰৰ পৰা আহে, নিমখ বাহিৰৰ পৰা আহে, তেল বাহিৰৰ পৰা আহে। কাৰণ আমাৰ অসমত আমাৰ জনসংখ্যাৰ 50% ঘৰৰ কাম বন কৰি আছিলে। তেওঁলোকে উৎপাদনৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ নাছিলে। তাৰ মানে মই কি বুজাব খুজিছো, আমাৰ অসমত 50% মহিলা আছে আৰু 50% পুৰুষ আছে। আগতে যদি আপোনালোকে লক্ষ্য কৰিছিলে, মহিলাসকল ঘৰত থাকে, খোৱা বোৱা বনাই ৰান্ধনি ঘৰৰ কাম কৰে, বাৰীখন চাই, ইমানে মহিলাৰ কাম আছিলে। বাকী পুৰুষসকলে কাম কৰিছিলে। যদি এখন সমাজৰ 100 জন ব্যক্তিৰ 50 জনে প্ৰডাকশ্যনৰ লগত জড়িত নাথাকে, ব্যৱসায় চাকৰি ইনকামৰ লগত জড়িত নাথাকে, বাকী 50 জনে যিমানেই কাম নকৰক কিয় তেওঁলোকে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। আজি গুজৰাটত মহিলাসকলে গাখীৰৰ উৎপাদনৰ কামত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। আমুল কোঅপাৰেটিভৰ লগত মহিলাসকল জড়িত হৈছে। গাখীৰ উৎপাদন কৰে, কোনোবাই 1 লিটাৰ, কোনোবাই 10 লিটাৰ। আৰু আজি গুজৰাটে প্ৰতিদিনে 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰে। আমাৰ অসমত আমি কিমান উৎপাদন কৰোঁ প্ৰতিদিনে? 2 লাখ লিটাৰ। তেওঁলোকে ক'লে 1.5 কোটি, আমি কৰোঁ 2 লাখ। কিন্তু আমাৰ যদি 40 লাখ মহিলাই ঘৰত যদি এতিয়াৰে পৰা 1 লিটাৰ গাখীৰো উৎপাদন কৰিব পাৰে, একেদিনাই অসমত গাখীৰৰ উৎপাদন 40 লাখ লিটাৰলৈকে বাঢ়ি যাব। আজি আমি কণী বাহিৰৰ পৰা আনো, কিন্তু আমাৰ 40 লাখ মহিলাৰ ঘৰত ৰাতিপুৱা যদি দুটাকৈও কণী হাঁহে দিব পাৰে, আমাৰ অসমত ডেইলি 80 লাখ কণী উৎপাদন হ'ব পাৰে। এই 40 লাখ মহিলাৰ অজস্ৰ শক্তি আছে। এগৰাকী মহিলাই যদি কিবা নহয় কিবা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে, আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন হ'ব। আৰু তাৰ কাৰণেই আমি চিন্তা কৰিছিলোঁ যে আমাৰ ৰাজ্যৰ 40 লাখ মহিলা আত্মসহায়ক গোটৰ মাতৃসকলক আমি ব্যক্তিগতভাৱে সহায় কৰিম, যাতে তেওঁলোকে নিজকে কিবা নহয় কিবা এটা উপাৰ্জনৰ লগত জড়িত হ'ব পাৰে। এই চিন্তাৰ আধাৰতে আমি অসমত মহিলা উদ্যমিতা অভিযানৰ কাম আৰম্ভ কৰিছিলোঁ। চাওঁতে 10 লাখ মহিলাৰ ঘৰত আজি আমি যাব পাৰিলোঁ। আৰু অলপ আগতে আপোনালোকক টিভিত এখন আমি তথ্যচিত্ৰ দেখুৱাইছিলোঁ যে কেনেকে মহিলাসকলে 10,000 টকাৰে ইতিমধ্যে উপাৰ্জনৰ কামত নিজক জড়িত কৰিছে। নগাঁও জিলাৰ কলিয়াবৰ, নগাঁও, ৰহা 3টা সমষ্টিতে ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিছিলোঁ। আৰু অলপ সময় পিছতে বৰহমপুৰতো আমি এই কাৰ্যসূচী সম্পূৰ্ণ কৰিম। মই আপোনালোকক এটা কথাই ক'ব খুজিম যে এই আঁচনিখন এদিনৰ আঁচনি নহয়। আজি আমি আপোনালোকক মাতি আনিছোঁ, 10,000 টকা দিলোঁ, আপোনালোকে 10,000 টকা ল'লে আৰু সেয়া নহয়। এই 10,000 টকা
মাত্ৰ আৰম্ভণি। আজি আমি আৰম্ভ কৰিছো। যেতিয়ালৈকে আপোনালোকে লাখপতি বাইদেউ হ'ব নোৱাৰে তেতিয়ালৈকে এই আঁচনিখন আপোনালোকৰ লগত থাকিব। আৰু সেইকাৰণে সকলো মহিলাক মই নিজে যিমান পাৰো সমষ্টিসমূহলৈ মই নিজে গৈছো, আমাৰ মন্ত্ৰীসকল গৈছে, আৰু আমি আই মাতৃসকলক বুজাইছো যে এই 10,000 টকা শেষ বুলি ধৰি নলব। ই মাত্ৰ আৰম্ভণি। ই আমাক বহু দূৰলৈকে লৈ যাব। আৰু কেনেকে আমাক লৈ যাব তাৰ বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিব বিচাৰিছো। অলপ সময় পিছতে 10,000 টকাৰ চেক পাম, বেংকত লৈ যাম, বেংকে আমাক 10,000 টকা দিব। এই 10,000 টকা পোৱাৰ পিছত কোনে কোনে আমি মোবাইল ফোন কিনিম? হাত ডাঙৰ। অকল বাইদেৱে কিনিব মোবাইল? বাইদেউ কিনিব নেকি মোবাইল? নিকিনে। কোনে কোনে নিকিনে? হাত ডাঙৰকচোন। আচ্ছা, কোনেও মোবাইল নিকিনে, ঠিক আছে। এতিয়া যদি আমি মোবাইল নিকিনো, বিহু আহি আছে, কাপোৰ নিকিনো, আমি এই টকাটো ক'ত খৰচ কৰিম? প্ৰথমতে 10,000 টকা লৈ আমি 3টা কাম কৰিব পাৰো। আজি যেনেকে ইয়াত আমি মহিলাৰ বজাৰ পাতিছো, 4 গৰাকী মহিলাই লগ লাগি 40,000 টকাৰ ব্যৱসায় আৰম্ভ কৰিব। আমাৰ গ্ৰুপত 10 গৰাকীকৈ সদস্য আছে। যদি 10,000 টকাটো আমি গ্ৰুপত দিওঁ 1 লাখ টকা হ'ব। আৰু 1 লাখ টকাৰে আমি 10 গৰাকী মহিলাই লগ লাগি কিবা এটা ব্যৱসায় কৰিব পাৰো, বা টকাটো সঞ্চয় কৰি যাক প্ৰয়োজন তাক আমি ব্যৱসায়ৰ বাবে 40-50,000 টকা আমি লোন দিব পাৰো। দ্বিতীয়তে, আমি গ্ৰুপত টকাটো দিব খোজা নাই, কোনো আপত্তি নাই। সকলো মহিলাই ছাগলী, গৰু, সৰু সুৰা দোকান যেনেকে আপোনালোকে ব্যৱসায় কৰিব বিচাৰে তেনেকে আপোনালোকে ব্যৱসায় কৰিব পাৰে। আমাৰ ইয়াতে 8,000 মহিলাই কৈছে যে আমি ছাগলী পালন কৰিম। 5,000 মহিলাই কৈছে আমি গৰু পুহিম। 3,000 মহিলাই কৈছে আমি কুকুৰা পালিম। আৰু 3,000 মহিলাই কৈছে আমি গাহৰি পালন কৰিম। 1,200 মহিলাই কৈছে আমি হাঁহ পালন কৰিম। আৰু 1,200 মহিলাই কৈছে যে আমি মীন পালন কৰিম। ইয়াতো আপোনালোকে লিখি দিছে ফৰ্মখনত যে কিবা এটা লিখিব লাগে, লিখিছো। কিন্তু এই 10,000 টকা লৈ আপোনালোকে লিখি দিয়া কামটো, বা সৰু দোকান দিছো, কাপোৰ বৈছো, যিকোনো এটা উৎপাদনমূলক কামত এই 10,000 টকাটো ব্যৱহাৰ কৰক। 3 নম্বৰ, মই নিজে কিবা এটা কৰিব মোৰ সাহস নাই। কিজানি টকাটো বেয়া কামত খৰচ হৈ যায়। বেয়া কাম মানে কামটো ভাল, গাহৰি পুহিলো, চকু দিব পৰা নাই, ব্যৱসায়ত মই সফল হ'ব পৰা নাই, মোৰ ভয় আছে। কোনো কথা নাই। আপোনাৰ হাজবেণ্ডে যাক আজি ৰাতিপুৱা চাহ নোখোৱাকৈ ইয়ালৈকে আপোনালোকে গুচি আহিছে, ঠিক আছে, তেখেতৰ সৰু সুৰা কিবা ব্যৱসায় আছে, ঘৰৰ কিবা ব্যৱসায় আছে, তাতে 10,000 টকাটো দি দিয়ক। কোনো আপত্তি নাই, কোনো আপত্তি নাই। কাৰণ হাজবেণ্ডো আমাৰ ঘৰৰে, তেখেতেও ব্যৱসায় কৰিলেও টকাটোতো ঘৰতে আহিব। 1 নম্বৰ, গ্ৰুপত দিয়ক। 2 নম্বৰ, নিজে কৰক। 3 নম্বৰ, স্বামীৰ সৈতে লগ লাগি কিবা এটা কৰক। 6 মাহ পিছত আমি ব্ৰহ্মপুৰত আহিম আৰু আপোনালোকক আমি সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে বিহুৰ কাপোৰ ললো, বোলে এটা মোবাইলটো বেয়া হৈ আছিল, মোবাইলটো ঠিক কৰিলো। আমি পিছত সেই বাইদেউসকলক নামাতো, কিন্তু মোৰ 10,000 টকা মই যেনেকে মুখ্যমন্ত্ৰীয়ে কৈ গৈছিলে মই তেনেকে খৰচ কৰিলো।
জিতু গোস্বামী আপোনালোকক আকৌ মাতি আনিব আমি অহাবাৰ আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম প্ৰথমতে 10,000 অহা বছৰ 25,000 আৰু তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ 10,000 এদি আৰম্ভ 25,000 50,000 লগত আমি বেংককো কথা পাতিম যে চৰকাৰে 10,000 দিছে আপোনালোকেও অলপ দিয়ক অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে 10,000 25,000 50,000 টকাৰ উপৰিও আমি এডিশনেল অতিৰিক্ত বেংককো কম যে আপোনালোকে আমাৰ আই মাতৃসকলক সহায় কৰক সেইকাৰণে মই কৈছো যে এই আঁচনি এদিনৰ আঁচনি নহয় আমি ইয়াত আকৌ গোট খাম 25,000 ল'বও আহিম 50,000 ল'বও আহিম আৰু জিতু গোস্বামীয়ে বাৰে বাৰে আমাক পোলাও খুৱাব লাগিব হ'ব এতিয়া আপোনালোকে কওক 25,000 ল'ব কাৰ কাৰ মন আছে হাত দাঙক চবেই ল'ব বা মোৰ বহুত খৰচ হৈ যাব ঠিক আছে খৰচ হ'লেও হ'ব কবাৰ পৰা যোগাৰ কৰিম কিন্তু আপোনালোকে সকলোৱে 25,000 ল'বৰ কাৰণে আকৌ ইয়াতে আহিব লাগিব হ'বনে নহ'ব হ'ব বাইদেউ হ'বনে নহ'ব এইফালে হ'বনে নহ'ব পাক্কা কিন্তু 10ৰ পৰা 25 পাওঁতে মাজত এটা কথা আছে ঘৰত কিন্তু বাচ্চা তিনটাতকৈ বেছি হ'ব নোৱাৰিব হ'ব মই কেইদিনমান আগতে আমাৰ ধুবুৰীত গৈছিলো মহিলা এগৰাকীয়ে মোক সুধিলে যে মামা মইতো মহিলা উদ্যমিতা নাপালো মই বোলো বৰ বেয়া কথা হৈছে আপুনিতো পাব লাগিছিল ঘৰত বাচ্চা কেইটা আছে বোলে 7টা তেনে মই ক'লো 7টা বাচ্চা কেনেকৈ হ'ল বোলে মামা আল্লাই দি দিলে তেতিয়া মই তাক বুজালো যে আল্লাই বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক ঘৈণীয়েকে সন্মতিতহে বাচ্চা হয় এনে বাচ্চা নহয় ইয়াতে আল্লাহ কিয় মাতি আনিলে বোলে নহয় মোৰ হাজবেণ্ডে তেনেকৈ বুজাই দিছে যে এইটো আল্লাই দিয়া বস্তু বুলি আমাৰ বহুত মানুহে ভাবে যে আল্লাহ আমাক বাচ্চা জন্ম দিব দিছে এইটো কতো লিখা নাই আজি ইমান বাচ্চা ঘৰত জন্ম হ'ব লাগে যিমানক আমি স্কুলত পঠিয়াব পাৰো কলেজত পঠিয়াব পাৰো যদি ঘৰত 3টাতকৈ বেছি বাচ্চা থাকে তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হ'ম সেইকাৰণে আমি কৈছো যে এই আঁচনিত অহাবাৰো সুবিধা পাবৰ কাৰণে 3টা আৰু জনজাতি লোক হলে 4টা এই কথাটো আমি মনত ৰাখিব লাগিব আৰু আমাৰ অসমখনক এনেকৈ আমি ভাল কৰিব খুজিছো অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3 4 5টা সন্তান হয় তেতিয়ালে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাক নাপাব বেলেগ সুবিধাবিলাক নাপাব কাৰণ মোৰ এটাই চিন্তা যে আমাৰ বাচ্চা যিমান অসমত জন্ম হয় সবে যাতে স্কুলত যাব পাৰে কলেজত পঢ়িব পাৰে আৰু সেই কাৰণে মই কম বয়সতে ছোৱালীৰ বিয়া হোৱা বাল্য বিবাহ অসমত মোটামুটি তাক আমি আজি বন্ধ কৰি দিছো কেইদিনমান আগতে আমাৰ এছেম্বলি হৈ গ'ল তাত এখন আমি নতুন আইন কৰিলো যে এতিয়াৰ পৰা কোনোবা গিৰিয়েকে যদি ঘৰত এগৰাকী থাকোতে আৰু এগৰাকী বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব ভাল হৈছে নে বেয়া হৈছে একদম সঁচা কথা কৈ ভাল হৈছে নে বেয়া হৈছে এতিয়া জেলত অলপ ৰুম বনাব লাগিব আৰু যদি প্ৰথম গৰাকীক ঠগাই বিয়া কৰায় তেতিয়াহ'লেতো 7 বছৰ নহয় 10 বছৰ জেলত যাব লাগিব আজি এইবাৰ এছেম্বলিত আমি এই আইন পাছ কৰিছো আমাৰ এটাই লক্ষ্য যে অসমৰ মহিলাসকল লাখপতি হ'ব লাগে ছোৱালী কলেজত যাব লাগে ল'ৰা কলেজত যাব লাগে আমাৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে আজি তাৰ কাৰণে আমি এটাৰ পিছত এটাকৈ নতুন নতুন আঁচনি লৈছো আজি আপোনালোকে জানে যে আমাৰ অসমত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কাৰণে আমি যিমান কৰিছো আগত কোনো চৰকাৰে তেনেকৈ কাম কৰিব পৰা নাছিল আপোনালোকৰ কিমানে অৰুণোদয় পাই আছে হাত দাঙকচোন
সকলোৱে হাতখন ডাঙৰ। এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙৰ? যোনে এখন ঘৰত কোনোবাই পাইছে, এখন ঘৰত দুগৰাকী নহব, যাৰ ঘৰত একদম পোৱা নাই হাত ডাঙৰ। ঠিক আছে, মই জিতু গোস্বামীক আজি আৰু 3000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম, যিসকলৰ ঘৰত এটাও পোৱা নাই তেওঁলোকে যাতে অৰুণোদয় পাব পাৰে। আজি আমাৰ বৰহমপুৰ সমষ্টিত মই জিতু গোস্বামীক সুধিছিলো, লাখপতি বাইদেউ কিমানে পাব? বোলে 33,000 মহিলাই পাব। তেতিয়া মই সুধিছিলো যে অৰুণোদয় কিমানে পাব? জিতু গোস্বামীয়ে মোক হিচাপ দিছে যে 30,410 গৰাকী মহিলাই আজি আমাৰ অৰুণোদয় আঁচনি পাই আছে। লগত আৰু 3,000 যোগ হ'ব, 33,000। তাৰ পিছতো যদি কোনোবা থাকি যায় তেওঁলোককো আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ কংগ্ৰেছে দিছিলে লুঙি, কংগ্ৰেছে দিছিলে ধুতি, কংগ্ৰেছে দিছিলে আঁঠুৱা, কংগ্ৰেছে দিছিলে সূতা। আমি দিছো মহিলা উদ্যমিতা, অৰুণোদয়, নিযুত মইনা, বিনামূলীয়া চাউল, আৰু এতিয়া বজাৰত ৰেচনৰ দোকানত 117 টকাত আমি 1 কেজি চেনি পাম, 1 কেজি দালি পাম, 1 কেজি নিমখ পাম। যোৱা মাহত আপোনালোকে কিনিছে নে কিনা নাই? যোনে যোনে কিনিছে হাত ডাঙৰ। এতিয়া মোক কওক, দালিখিনি ভাল আছিলে নে বেয়া আছিলে? চেনি ভাল আছিলে নে বেয়া আছিলে? কোনো কমপ্লেইনটো নাই। এতিয়া এই মাহৰ দালি, চেনি, নিমখ আহি পালে এই মাহতো আপোনালোকে 117 টকাত কিনিব। কিন্তু জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপোনালোকক আমি 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ 100 টকাতে আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ মোক কৈছে 120 টকা দিলো, 117 টকা হ'ল, 3 টকাটো ঘূৰাই লোৱা দিগদাৰী। সেইকাৰণে 100 টকাতে এতিয়া আমি 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 1 জানুৱাৰী তাৰিখে অৰুণোদয় পাই থকা মহিলাসকলৰ বাবে মই আৰু এটা উপহাৰ দিম, বিহুৰ উপহাৰ এটা দিম। কি দিম এতিয়া নকওঁ, 1 তাৰিখে কম, ঠিক আছে? আপোনালোকে কি পাব কৈয়ে দিলো যে অহাবাৰ আকৌ 25,000 টকা পাব। লগত অৰুণোদয় পৰিয়ালকো আমি 1 জানুৱাৰী তাৰিখে মই আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ এটা দি দিম। ভাল হ'বনে বেয়া হ'ব? লাগিবনে নালাগে? লাগিলে অলপ ডাঙৰকৈ ক'ব লাগিব। লাগিবনে নালাগে? অলপ ডাঙৰকৈ ক'লেহে গম পোৱা যায় যে লাগিব বুলি। ইয়াৰ লগতে আমি বৰহমপুৰ সমষ্টিত 2,546 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনি দিছো। এতিয়া বাবাবিলাকে মোক কয়, আমাৰ মামা বাবু আঁচনি এটাও কৰক। য'তে লগ পাই মোক কয় বাবু আঁচনি এটা লাগে। তো 1 জানুৱাৰী তাৰিখে বাবু আঁচনি এটাও দি দিম। তাৰমানে আপোনালোকে চাওক, 1250 টকা অৰুণোদয় পালো, 10,000 টকা উদ্যমিতা পালো, বিনামূলীয়া চাউল পালো, 20 কেজিকৈ হলেও 800 টকা, দালি, নিমখ, চেনি 100 টকাত, গেছ কিনিলেও জানুৱাৰীৰ পৰা আপোনালোকৰ একাউণ্টত পইচা আহিব। ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰা পঢ়ালৈকে নিযুত মইনা আঁচনি আহিলে, বাবু আঁচনিও আহিব। আপোনালোকৰ পৰিয়ালত একো গৰাকীৰ পৰিয়ালত এতিয়া মাহত চৰকাৰৰ পৰা 2,000ৰ পৰা 4,000 টকালৈকে মাহত পুঁজি আহে। বৃদ্ধ পেঞ্চন 1 জানুৱাৰীৰ পৰা তাকো অলপ বঢ়াই দিম, সেই টকাও আমাৰ ঘৰলৈকে আহিব। আগতে কি আহিছিলে, 5 বছৰত এবাৰ এখন লুঙি, এখন ধুতি। এতিয়া লুঙি ধুতিৰ কাম শেষ হ'ল, এতিয়া মহিলা উদ্যমিতা আৰু অৰুণোদয় আৰম্ভ হ'ল। লুঙি ধুতি লাগে নে অৰুণোদয় লাগে? একদম মনৰ পৰা কওক, লুঙি ধুতি লাগে নে অৰুণোদয় লাগে? লুঙি ধুতি লাগে নে উদ্যমিতা লাগে? আমাকো উদ্যমিতা লাগে, লাখপতি বাইদেউ লাগে, নিযুত মইনাৰ জৰিয়তে শিক্ষিত ছোৱালী লাগে, অৰুণোদয়ৰ জৰিয়তে
ঘৰখনত মহিলাৰ সন্মান বাঢ়িব লাগে। সেপ্টেম্বৰ মাহত অৰুণোদয় আমি দিয়া নাছিলো, কাগজৰ কাম হৈ আছিলে। মই মিটিঙত গ'লে মোক পুৰুষবিলাকে সোধে যে মামা অৰুণোদয় কেতিয়া দিব? মই বোলো তইতো বেটা ল'ৰা মানুহ, তোক কিয় অৰুণোদয় লাগে? বোলে নহয় মামা অৰুণোদয়টো লাগে আৰু। তেতিয়া মই গম পালো যে এই অৰুণোদয় আঁচনি 10 তাৰিখ বা 8 তাৰিখতে হাজবেণ্ডে ঘৈণীয়েকক কয়, এই চাই থাকিবি দেই, 10 তাৰিখে পইচাটো আহিব, লৈ আহিব লাগিব বেংকৰ পৰা। স্কুটাৰৰ পিছফালে উঠাই লৈ যায়, কোনো কথা নাই। মটৰচাইকেলতো লৈ যায়, টকাটো পাব লাগে। তাৰ মানে অৰুণোদয় অকল টকা নহয়, ই ঘৰত মহিলাগৰাকীৰ সন্মানো বৃদ্ধি কৰিছে। আজি ঘৰখনত মহিলাগৰাকী এটা সন্মান পাইছে। সেইকাৰণে অৰুণোদয় আমি দান আৰু অনুদান সকলোৱে দেখা পাইছে যে এইখন চৰকাৰে মহিলাক মাতৃ বুলি সন্মান কৰে, ঘৰৰ লক্ষ্মী বুলি সন্মান কৰে। আৰু তাৰ কাৰণে আজি আমাৰ ৰাজ্যখনত এটা ডাঙৰ পৰিৱৰ্তন আৰম্ভ হৈছে। মই আপোনালোকক অনুৰোধ কৰিম, এই কংগ্ৰেছৰ মানুহবিলাকে ক'ব 25,000 তহঁতক এনেই কৈছে নিদিয়ে, 10,000ৰ কওঁতেও কৈছিল এনেই কৈছে নিদিয়ে, অৰুণোদয় ওলাওঁতেও কৈছিল এনেই কৈছিল নিদিয়ে। কিন্তু আপোনালোকে বুজি পায় যে এইখন চৰকাৰে যি কয় তাক হাতে কামে কৰি দেখুৱায়। দেখুৱায় নে নেদেখুৱায়? চবৰ বিশ্বাস আছে নে নাই 25,000 পাম বুলি? কাৰ কাৰ বিশ্বাস নাই হাত দাঙক। কাৰ কাৰ বিশ্বাস আছে হাত দাঙক এতিয়া। বঢ়িয়া। কিন্তু এটা কথা নাই, বিজেপিকটো ভোটো দিব লাগিব। কোনে কোনে নিদিয়ে হাত দাঙক। বিজেপি কোনে কোনে ভোট দিব হাত দাঙক। বঢ়িয়া। কোনে কোনে জিতু গোস্বামীক ভাল পায় হাত দাঙক এতিয়া। সকলোৱে ভাল পায়? বঢ়িয়া। জিতু গোস্বামীকো মৰম কৰিব, মোকো মৰম কৰিব, আৰু বিজেপি চৰকাৰে অসমত আনিব লাগিব। লাগিব নে নালাগিব? অলপ ডাঙৰ কৰি ক'ব লাগিব। আনিব লাগিব নে নালাগিব? বঢ়িয়া। এতিয়া এটা কথা কওঁ মই, আমাৰ ইয়াতে 32,000 মহিলাক আমি চেক দিব লাগিব। এগৰাকী এগৰাকীকৈ যদি মাতো দেৰি হ'ব। আৰু যদি চেকখন নিদিও, আজি ঘৰৰ মানুহজনে খুব জোকাব আজি, কাৰণ ৰাতিপুৱা চাহ খাব পৰা নাই। সেইকাৰণে আমি এনেকে আপোনালোকক বিলাম যাতে সোনকালে আপোনালোকে 2 ঘণ্টা 1.5 ঘণ্টাত চেকখন পাই যায়। কেনেকে? আমি ভিঅ বাইদেউসকলক মাতি আনি চেকখন দি দিম। গোটৰ সভাপতি কোন কোন আছে হাত দাঙকচোন। যিমান গোটৰ সভাপতি আছে তেওঁলোকক ভিঅ বাইদেউসকলে চেকখন দি দিব। এটা ভিঅত 20টা গ্ৰুপ থাকে। ভিঅ বাইদেউসকলে গোটৰ সভাপতিগৰাকীক চেকখন দিব, আৰু গোটৰ সভাপতিগৰাকীয়ে মেম্বাৰসকলক চেকখন ইয়াতে বিলাই দিব। হ'ব? আৰু চেকখন লৈ অকণমান জিতু গোস্বামীয়ে সৰুকৈ আপোনালোকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছে, সেইখিনিও আপোনালোকে খাই পেলাই সুন্দৰ কৰি ঘৰত গুচি যাব। অহা সময়ত আমি আকৌ লগ পাম। যেতিয়া 25,000 দিব হ'ব, এগৰাকীও কমিব নালাগিব। হ'বনে নহ'ব? কমিব নালাগে, কিন্তু চব আহিব লাগিব। হ'ব নহয়? আৰু কেনেকে নকমিব? যদি আমি টকাটোৰ সৎ ব্যৱহাৰ কৰোঁ। পুনৰ এবাৰ বৰহমপুৰৰ ৰাইজক মই ধন্যবাদ জনাইছো। মুখ্যমন্ত্ৰী হৈ বৰহমপুৰত বানপানী হৈছিলে, কামপুৰলৈ মই ৰেলেদি আহিছিলো, কিন্তু যোৱা 4 বছৰ বৰহমপুৰত বানপানী হোৱা নাই। বৰহমপুৰৰ ৰাস্তা ঘাট হৈছে, দলং হৈছে, আৰু বৰহমপুৰত খেলা ধূলাৰ পৰা ৰেলৱে অভাৰব্ৰিজলৈ আজি যোৱা 5টা বছৰত বৰহমপুৰৰ দ্ৰুত উন্নতি হৈছে।
অহা 5 বছৰত আমাৰ বৰহমপুৰত আৰু কাম হ'ব। আমি বৰহমপুৰত অসমৰ ভিতৰতে এটা শ্ৰেষ্ঠ সমষ্টিলৈ ৰূপান্তৰ কৰি একেলগে